নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৩ আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ বানাক্ৰান্তৰ কাষলৈ ওলাই আহিছে এবাৰ চুকুৰালী বানাক্ৰান্তৰ ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি এবাৰ চুকুৰালীৰ নিজৰ গাঁৱৰ মানুহ লৈ শ্ৰমদানত নামি পৰিছে উজনিৰ বানাক্ৰান্তৰ কাষত চুকুৰালী এটা গুৰুত্বপূৰ্ণ খবৰ বন্যাৰ্থক সহায় কৰি চুকুৰালীয়ে আৰু ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে চুকুৰালীয়ে নিজৰ গাঁৱৰ মানুহ লৈ শ্ৰমদান কৰিব এবাৰ চুকুৰালীয়ে ঘৰ মেৰামতি কৰি দিব লগতে বন্যাৰ্থৰ অৱস্থা দেখি মোৰ চকু পানী ওলাই গৈছে বুলি দৰে মন্তব্য কৰিছে বন্যাৰ্থৰ কাষত চুকুৰালীয়ে মই অনিৰ্দিষ্ট কাললৈ শিৱসাগৰত থাকিম আৰু বন্যাৰ্থক থকাৰ ব্যৱস্থা কৰি দিব বুলি আশ্বাস দিছে চুকুৰালীয়ে মই যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰিম এতিয়া কাম কৰাৰ প্ৰয়োজন কাম কৰাৰ মানুহ লাগে বন্যাৰ্থক সহায় কৰিব চুকুৰালীয়ে জনাইছো পৰৱৰ্তী খবৰ অসমৰ বানাক্ৰান্তলৈ সহায়ৰ হাত এবাৰ জনপ্ৰিয় ইউটিউবাৰ ট্ৰিগাৰ্ড ইনচানৰ অসমৰ বানপীড়িত পৰিয়ালৰ বাবে সংগ্ৰহ কৰিছে ৭০ লাখ টকাৰো অধিক পুঁজি ৫০ ঘণ্টাৰ মাৰাথন লাইভ ষ্ট্ৰীমৰ জৰিয়তে এই ধন সংগ্ৰহ কৰিছে মালহান পৰিয়ালৰ জনাইছো পৰৱৰ্তী খবৰ উজনিৰ শ্ৰমদান কৰিব নামনিৰ সংখ্যালঘু যুৱকে বিধায়ক শ্বেৰমান আলীৰ নেতৃত্বত উজনিলৈ সংখ্যালঘু যুৱকৰ দল এতিয়াও যেন ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে উজনিৰ বান বিভীষিকা আৰু তাৰ মাজতেই উজনিৰ জনতাৰ দুৰ্দশা দেখিলে আপোনাৰো চকু পানী ওলাই আহিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ পৰা অভিনেতা অভিনেত্ৰীৰ তৰফৰ পৰা লগতে ৰাজনৈতিক দল অৰাজনৈতিক দল বিভিন্নজনে এতিয়া উজনিত সহায় কৰিছে উজনিত শ্ৰমদান কৰিবলৈ এতিয়া ৰাওনা হৈছে সংখ্যালঘু যুৱকৰ বৃহৎ দল শ্বেৰমান আলীৰ নেতৃত্বত ১৭জনীয়া সংখ্যালঘু যুৱকৰ দল সাজু হৈ পৰিছে উজনিৰ বানাক্ৰান্ত পৰিয়ালৰ ঘৰত বোকা পলক আঁতৰাব নামনিৰ যুৱকে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শিৱসাগৰত বাহৰ পাতি শ্ৰমদান কৰিব সংখ্যালঘু যুৱকে নিশা সংগোপনে ৭০জনীয়া দল শিৱসাগৰলৈ লৈ যাব শ্বেৰমান আলীয়ে ডাঙৰ খবৰ বানত বিধ্বস্ত দুৰ্গম অঞ্চলত শ্ৰমদান কৰিব সংখ্যালঘু যুৱকৰ দলটোৱে আজি নিশাই শিৱসাগৰলৈ ৰাওনা হৈছে সংখ্যালঘু যুৱকৰ দল টেণ্টৰ সামগ্ৰী খাদ্য ঔষধ লৈ নামনিৰ পৰা ৰাওনা হৈছে দলটো শ্বেৰমান আলীৰ নেতৃত্বত ১৭জনীয়া সংখ্যালঘু যুৱকৰ দল সহায় কৰিবলৈ সাজু হৈছে আৰু ৰাওনা হৈছে উজনিলৈ পৰৱৰ্তী খবৰটো হৈছে ১০খনকৈ মুছলমান ৰাষ্ট্ৰলৈ বিপদ ঘণ্টা এবাৰ সাৱধানবাণী দিছে আমেৰিকাৰ দূতাবাসে এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনাইছো মধ্যপ্ৰাচ্যত ধ্বংসযজ্ঞ চলাবলৈ সাজু হৈছে নেকি আমেৰিকা ১০খনকৈ মুছলমান ৰাষ্ট্ৰলৈ আহিছে অক্ষণিক সংকেত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ১০খনকৈ মুছলমান ৰাষ্ট্ৰলৈ আহিছে অক্ষণিক সংকেত যিকোনো সময়ত খাদ্য ক্ষমা কৰিব যিকোনো মুহূৰ্তত মধ্যপ্ৰাচ্যত ধাৰাসাৰ আক্ৰমণ কৰিব পাৰে USA জৰ্ডান ইৰাক ইজিপ্ত বাহৰেইন UAE কাটাৰ লগতে সৌদি আৰৱ ইজৰাইলত থকা আমেৰিকান নাগৰিকলৈ সতৰ্কবাণী সৌদি আৰৱ ইজৰাইলত থকা আমেৰিকান নাগৰিকলৈ সতৰ্কবাণী দিয়া হৈছে যিকোনো মুহূৰ্ততেই অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিব মধ্যপ্ৰাচ্যত আমেৰিকান দূতাবাসে মধ্যপ্ৰাচ্যৰ ৰাষ্ট্ৰলৈ দিছে সতৰ্কবাণী সাৱধানবাণী দিছে জনাই আছো পৰৱৰ্তী খবৰ সংবাদমেল চলি থকাৰ সময়তে সাংসদক এবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছে সাংসদ পাপ্পু যাদৱক হত্যাৰ চেষ্টা এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো সাংসদ পাপ্পু যাদৱক হত্যাৰ চেষ্টা চলোৱা হৈছে পাপ্পু যাদৱৰ ঘৰতেই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ এই মুহূৰ্তত বিগ নিউজ এই মুহূৰ্তত জনাইছো জালত পৰিছে হত্যাৰ চেষ্টা চলোৱা দুই দুৰ্বৃত্ত
সংবাদমেল সম্বোধন কৰি থকাৰ সময়তেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চোৰেৰে পাপু যাদৱক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা হৈছিল। অতৰ্কিতে পাপু যাদৱৰ বাসগৃহত প্ৰৱেশ কৰিছিল দুই দুৰ্বৃত্ত। কথমপি প্ৰাণ ৰক্ষা সাংসদ পাপু যাদৱৰ। জনাইছো পৰৱৰ্তী খবৰ। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এইবাৰ অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা অসমৰ যোগ্য মুখ্যমন্ত্ৰী নহয়। এই মুহূৰ্তৰ ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা অসমৰ যোগ্য মুখ্যমন্ত্ৰী নহয় বুলি অভিযোগ বিধায়ক অখিল গগৈৰ। উজনি অসমৰ মহাপ্ৰলয়ক নেচাৰেল ডিজাষ্টাৰ বুলি ঘোষণা কৰাৰ পুনৰ দাবী অখিল গগৈৰ। অসমৰ বানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাণ খাৰ নাই বুলিও মন্তব্য বিধায়কগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও সাক্ষাৎ নোপোৱাৰ অভিযোগ। প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি 30,000 কোটি টকা অনাটোতো ব্যৰ্থ মুখ্যমন্ত্ৰী। 30,000 কোটিৰ পৰা 20% অৰ্থাৎ 6,000 কোটি টকা অনা হলেও আপোনাক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি ভাবিলোহেঁতেন, অখিল গগৈৰ মন্তব্য। কেন্দ্ৰীয় চৰকাৰে অসমৰ বানাক্ৰান্ত ৰাইজলৈ মুকলি কৰি দিয়া অগ্ৰিম পুঁজিৰ সন্দৰ্ভতো মন্তব্য কৰিছে অখিল গগৈয়ে। ৰাজ্য চৰকাৰে বিচৰা 2,000 কোটিৰ ভিতৰত 379 কোটি টকা দি কেন্দ্ৰীয় চৰকাৰে এটা লুজেন দিয়া বুলিও মন্তব্য অখিল গগৈৰ। পৰৱৰ্তী হৈছে সাংবাদিকসকলক এইবাৰ হাতযোৰ কৰি অনুৰোধ কৰিছে অখিল গগৈয়ে। আপোনালোকে এতিয়া এইটো কথা ফ'কাছ কৰক, বানত সকলো শেষ হৈ যোৱা মানুহখিনিৰ বাবে 25,000 টকা এপাচি শাকত এটা জালুকৰ দৰে হৈছে। কমেও 10 লাখ টকা দিলেহে বা কমেও 10 লাখ টকা নিদিলে এই মানুহখিনি এটা প্ৰজন্ম অৰ্থাৎ 25 বছৰ পিছুৱাই যাব। এইবাৰ বানত অসমৰ প্ৰতিটো সংবাদ মাধ্যমৰ ভূমিকা অত্যন্ত ভাল। আপোনালোকে এতিয়া সকলো উচ্ছন্ন হৈ যোৱা মানুহখিনিয়ে যাতে 10 লাখ টকা পায়, ইয়াৰ বাবে মুখ্যমন্ত্ৰীক কওক, মন্তব্য কৰিছে অখিল গগৈয়ে। জনাই আছো পৰৱৰ্তী খবৰ। সমাপ্ত হ'ল গ্লাছগো কমনৱেলথ গেমছ। 39টা পদকৰে তালিকাৰ 4ৰ্থ স্থানত আছে ভাৰত। 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক জয় কৰিছে ভাৰতে। 70টা সোণ, 45টা ৰূপ আৰু 56টা ব্ৰঞ্জ সহ মুঠ 171টা পদকেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে অষ্ট্ৰেলিয়াই। জনাই আছো পৰৱৰ্তী খবৰ। উজনিত এক বৃহৎ পৰিমাণৰ পুঁজি আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। আৰু মৌলানা বদৰুদ্দিন আজমলক এই জটিল সময়তেই দেখিবলৈ পোৱা গৈছে সম্বৰ্ধনা দিয়া। বানাক্ৰান্ত বা বন্যাতৰ কাষত যোৱাৰ পিছতে বদৰুদ্দিন আজমলক সম্বৰ্ধনা দিয়া হয়। আৰু সেই সময়ত আজমলৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া, এতিয়া দুখৰ সময়, সম্বৰ্ধনা লোৱাৰ সময় নহয়। বানৰ দুৰ্দশাৰ বাবে আজমলে গ্ৰহণ নকৰিলে সম্বৰ্ধনা। ফুলেৰে স্বাগতম জনোৱাত বাধা, গ্ৰহণ নকৰিলে গামোচাও। কাছাৰৰ বদৰপুৰত উপস্থিত হৈছিল AIDFৰ বিধায়কগৰাকী। আৰু এই দুৰ্যোগৰ সময়তে দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলে সম্বৰ্ধনা গ্ৰহণ নকৰিলে। তেওঁ কৈছে এতিয়া দুখৰ সময়, আৰু সেই দুখৰ সময়ত সম্বৰ্ধনা লোৱাৰ সময় নহয়। বানৰ দুৰ্দশাৰ বাবে আজমলে গ্ৰহণ নকৰিলে সম্বৰ্ধনা। আগবাঢ়িছো পৰৱৰ্তী খবৰ। জ্বৰত আক্ৰান্ত হৈ নাজিৰাত মৃত্যু হৈছে এগৰাকী বন্যাৰ্ত। কৰুণ মৃত্যু সাৱটি লৈছে এগৰাকী সুন্দৰপুখুৰী হুলাল গাঁৱৰ নিতুমণি গগৈয়ে। এফালে বানৰ তাণ্ডৱ, বানৰ বিভীষিকা, পৰিয়ালৰ কিদৰে বচাব, পৰিয়াললৈ কিদৰে আগবাঢ়ি যাব। বানে সৰ্বস্ব হেৰুৱাই পেলাইছে। ইয়াৰ পিছতো দুখৰ উপৰিও দুখ। এবাৰ জ্বৰত আক্ৰান্ত হৈ নাজিৰাৰ মৃত্যু হৈছে বন্যাৰ্ত। আৰু এইগৰাকী নিতুমণি গগৈৰ কৰুণ মৃত্যু হৈছে। সুন্দৰপুখুৰী উৰাল গাঁৱৰ এইগৰাকী নিতুমণি গগৈ।
শিৱসাগৰ চিকিৎসালয়ত পোৱাৰ পূৰ্বেই মৃত্যুক আঁকোৱালি লৈছে মহিলাগৰাকী। জনাইছো পৰৱৰ্তী খবৰ। ইণ্ডোনেছিয়াত এক শোকাবহ ঘটনা। এবাৰ মাজ সাগৰতে জাহাজত ভয়ংকৰ অগ্নিকাণ্ড। 5 গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে 41 জন নিৰুদ্দেশ হৈ পৰিছে। জাহাজখনত আছিল সৰ্বমুঠ 271 জন যাত্ৰী। উদ্ধাৰ অভিযানত এতিয়া অব্যাহত ৰখা হৈছে আৰু ইণ্ডোনেছিয়াত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছো। আৰু জাহাজখনতে সৰ্বমুঠ 271 জন যাত্ৰী আছিল, তাৰে 5 জনৰ মৃত্যু হৈছে আৰু 41 গৰাকী নিৰুদ্দেশ। জনাইছো পৰৱৰ্তী খবৰ। চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ। বানপীড়িতলৈ দাবী কৰিলে 10 লাখ টকাৰ ক্ষতিপূৰণ। শেহতীয়া বিধ্বংসী বান পৰিস্থিতিত বানপানীৰ পিছতে দুৰ্গতসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ দাবীত সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দল আৰু বিভিন্ন দল সংগঠন। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে বানপীড়িত প্ৰতিটো পৰিয়ালক কমেও 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ সমান্তৰালকৈ টাই আহোম জাতীয় পৰিষদে উজনি অসমৰ বন্যাৰ্তৰ বাবে কেন্দ্ৰৰ পৰা 20,000 কোটি টকাৰ এককালীন সাহায্যৰ পেকেজ বিচাৰিছে। লগতে পৰিষদে আগন্তুক জাতিভিত্তিক লোকপিয়লৰ বাবেও টাই আহোম জনগোষ্ঠীৰ ৰাইজলৈ বিশেষ আহ্বান জনাইছে। ইফালে দেওবাৰে শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয় যে ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতৰ বাবে ঘোষণা কৰা 15,000 আৰু 25,000 টকাৰ সাহায্য পৰ্যাপ্ত নহয়। ঘৰ দুৱাৰ, খা সম্পত্তি আৰু জীৱিকা হেৰুওৱা লোকসকলৰ বাবে এই ধন একেবাৰেই নগণ্য বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ চৰকাৰক দাবী জনায় যে প্ৰতিটো পৰিয়ালক এককালীনভাৱে নহলেও পৰ্যায়ক্ৰমে কমেও 10 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে। প্ৰথম অৱস্থাত পৰিয়ালবোৰক জীৱনটো পুনৰ গঢ়ি তুলিবলৈ 2 লাখ টকাকৈ দিব লাগে আৰু বাকীখিনি ধন পৰ্যায়ক্ৰমে মুকলি কৰি দিব লাগে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে সাহায্য সামগ্ৰী বিতৰণ ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্যৰ টোপোলাত প্ৰতিটো পৰিয়ালক 8 কিলোগ্ৰামকৈ চাউল দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও বহু হিতাধিকাৰীয়ে মাত্ৰ 5 কিলোগ্ৰামহে লাভ কৰা বুলি অভিযোগ কৰিছে। অখিল গগৈয়ে চৰকাৰক এই অমিলৰ তদন্ত কৰি বানপীড়িতক সম্পূৰ্ণ সাহায্য প্ৰদান নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। আনহাতে মৰাণত অনুষ্ঠিত টাই আহোম জাতীয় পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। সংগঠনটোৰ কাৰ্যকৰী সভাপতি ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে উজনি অসমৰ শেহতীয়া বানৰ ক্ষয়ক্ষতি পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 20,000 কোটি টকাৰ এককালীন আৰ্থিক পেকেজৰ দাবী জনাইছে। বান পৰিস্থিতি আৰু ক্ষয়ক্ষতিৰ বুজ ল'বলৈ সংগঠনটোৰ এটা কেন্দ্ৰীয় প্ৰতিনিধি দলে শীঘ্ৰেই বানপীড়িতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰিব বুলিও তেওঁ সদৰি কৰিছে। আগন্তুক লোকপিয়ল সন্দৰ্ভত সংগঠনটোৱে আহোম সম্প্ৰদায়ৰ লোকসকলক নিজৰ সুকীয়া পৰিচয় বজাই ৰাখিবলৈ আহ্বান জনাইছে। লোকপিয়লৰ সময়ত ধৰ্মৰ কলমত বানফ্ৰীডম বা আহোম হিন্দু বুলি লিখিবলৈ আৰু মাতৃভাষাৰ কলমত টাই অসমীয়া হিচাপে পঞ্জীয়ন কৰিবলৈ পৰিষদে অনুৰোধ জনাইছে। ইফালে অসমৰ বান পৰিস্থিতিৰ কিছু উপশম ঘটিছে যদিও এতিয়াও বানাক্ৰান্ত 1.78 লাখৰো অধিক লোক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা শেহতীয়া তথ্য অনুসৰি অসমত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা 1,78,837 লৈ হ্ৰাস পাইছে। বানত ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা 5খনৰ পৰা 7খনলৈ বৃদ্ধি পাইছে যদিও পৰিস্থিতিৰ উন্নতিয়ে কিছু সকাহ প্ৰদান কৰিছে। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বিগত 24 ঘণ্টাৰ ভিতৰতে কোনো লোকৰ মৃত্যুৰ খবৰ প্ৰকাশ নকৰাৰ ফলত ৰাজ্যখনত সামগ্ৰিকভাৱে বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 82 জনতহে।
অপৰিৱৰ্তিত হৈ আছে। বান পৰিস্থিতিৰ ক্ৰমে উন্নত হোৱাৰ সত্ত্বেও শিৱসাগৰৰ দিখৌ নদী আৰু গোলাঘাট জিলাৰ নুমলীগড়ৰ ধনশিৰি নদী বিপদ সীমাৰ ওপৰেৰে বাগৰিছে। গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাটত বান পৰিস্থিতি অব্যাহত থকাৰ ফলতেই 20টা ৰাজহ চক্ৰ আৰু 349খন গাঁও ক্ষতিগ্ৰস্ত হৈ আছে। শুকুৰবাৰে বানাক্ৰান্তৰ সংখ্যা 1.92 লাখৰ পৰা হ্ৰাস পোৱাৰ বিপৰীতে একে সময়ছোৱাতে অতিৰিক্ত 2খন জিলালৈ বানপানী বিয়পি পৰিছে। চৰাইদেউত সৰ্বাধিক ক্ষতিগ্ৰস্ত লোক 75,199 জন আৰু তাৰ পাছতে শিৱসাগৰত 58,824 জন লোক এতিয়াও বানপানীৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। সাহায্য অভিযান চলি আছে। চৰকাৰী সংস্থা আৰু দুৰ্যোগৰ সঁহাৰি দলসমূহে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ সহায় অব্যাহত ৰাখিছে। SDM এ জনোৱা মতে 44টা সাহায্য শিবিৰত প্ৰায় 15,000 স্থানচ্যুত লোকক আশ্ৰয় দিয়াৰ বিপৰীতে 17টা সাহায্য বিতৰণ কেন্দ্ৰই 5,569 জন লোকক অত্যাৱশ্যকীয় সাহায্য যোগান ধৰিছে। ইফালে কৃষিৰ ওপৰতো ইয়াৰ প্ৰভাৱ অব্যাহত আছে, কিয়নো প্ৰায় 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত ৰৈছে। পশুধনৰ ক্ষতিৰ খবৰো পোৱা গৈছে। বানে 1,543টা জীৱ-জন্তু উঠুৱাই নিয়াৰ লগতে ইফালে 6,765টা জীৱ-জন্তু বানত ক্ষতিগ্ৰস্ত হৈছে। অনুমান কৰক বানে কিদৰে এক ধ্বংসলীলা চলাইছে। বানে 1,543টা জীৱ-জন্তু উঠুৱাই লৈ গৈছে, লগতে আন 6,765টা জীৱ-জন্তু বানত ক্ষতিগ্ৰস্ত হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা গৈছে।